দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে সাপেখাতিৰ এগৰাকী মেধাৱী ছাত্ৰই মাতৃয়ে অকলেই এখন হোটেলত কাম কৰি পুত্ৰক পঢ়ুৱাইছিল চৰাইদেউ জিলাৰ সাপেখাতিৰ ৰূপৰেখা দেৱীৰ একমাত্ৰ পুত্ৰ কৌশিক কাশ্যপ কেঁচুৱা অৱস্থাতে পিতৃয়ে মাতৃৰ কোলাত এৰি দিয়া অকলশৰীয়া ৰূপৰেখা দেৱীয়ে সাপেখাতিৰ এখন হোটেলত দিন হাজিৰা কৰি পুত্ৰক ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাইছিল সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৌশিক কাশ্যপে কলা শাখাৰ পৰা প্ৰথম বিভাগ আৰু এটা বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ সপোন কৌশিক কাশ্যপৰ আৰ্থিক দৈন্যতাত ভুগি থকা পৰিয়ালটোৱে পুত্ৰৰ স্নাতক বৰ্ষত নামভৰ্তিৰ বাবে ধনৰ অভাৱত চিন্তিত হৈ পৰিছে বিগত কেইবাহমানৰ পৰা ছাত্ৰজনৰ মাতৃৰ শাৰীৰিক অসুস্থতাত ভুগি থাকিবলগীয়া হৈছে সেয়ে পৰিয়ালটিয়ে স্থানীয় জনপ্ৰতিনিধিৰ ওচৰত সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে মোক বহুত ভাল লাগিছে ইমান বহুত কষ্ট কৰি তাই পঢ়াইছে ল'ৰা ঠিক আছে আৰু আগতো আমি কামনা কৰিছোঁ আৰু ভাল হওক ৰিজাল্ট আৰু পঢ়ক আমি চেষ্টা কৰিম যিমান পাৰোঁ আমি সহায় সহযোগ কৰিবলৈ তাই বহুত যথেষ্ট কষ্ট কৰি পঢ়াইছে ল'ৰাক সেইকাৰণে জানো বহুত দিনৰ পৰা মোৰ ইয়াত কাম কৰি আছে তাই হোটেলতে কাম কৰে ঠিক আছে বহুত কষ্ট কৰিছে আমি যথেষ্ট এইটো ক'বলৈ নাই আৰু ভাইও দেখিছে আমি কামনা কৰিছোঁ আৰু ভাল হওক ঠিক আছে একচুৱেলি মানে গাৰ জোৰতকৈ মানসিক জোৰটো মোৰ বেছি আৰু মানসিক জোৰটো পোৱা যায় মা শব্দটোৰ পৰাই পোৱা যায় আৰু আজি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ আগতে প্ৰথম চেপ্টাৰ যাব লাগিব এল পি চেপ্টাৰলৈ যাব লাগিব এল পি চেপ্টাৰ যাবলৈ হ'লে ছিংগুল অকলশৰীয়া মাতৃজনীয়েও ইমান সম্ভৱ নহয় গতিকে আমাৰ এঞ্জেলিকা একাডেমীৰ মেইন যিজন অ'নাৰ হয় অ'নাৰজনৰ নাম আজি ডেটত ল'ব লাগিব আজি ইলাইট একাডেমীৰ পৰা পাছ কৰিছে তাৰ আগতে অচ্যুত আচাৰ্যী এঞ্জেলিকা একাডেমীৰ যিজন অ'নাৰ তেওঁ মই প্ৰথমতে ইয়াৰ পৰাই সঁচাকৈ ধন্যবাদ জনাইছোঁ তেওঁ যে মোক ইমানখিনি বিপদত আমাক হেল্প কৰি দিয়াৰ কাৰণেহে আজি মই ইমান চেপ্টাৰ পাব পাৰিছোঁ মাক হিচাপে আৰু ইয়াৰ শিক্ষাগুৰু হয় নেতাৰ শিক্ষাগুৰু হিচাপে যিখিনি কৰিব লাগে হয়তো চাগে মই আৰু ভৱিষ্যতে কিবা এটা কৰিব পাৰিলেও অচ্যুত আচাৰ্যী ছাৰৰ ধাৰ মই জীৱনত মই খুজিব নোৱাৰিম তেওঁ মই দীৰ্ঘায়ু কামনা কৰিছোঁ এই যোগেদি আপুনি ল'ৰাটোক খুৱাইছিলে কেনেকৈ তাৰ যিখিনি মানে পঢ়াৰ ক্ষেত্ৰত যিখিনি জৰুৰত হয় সেইখিনি আপুনি কেনেকৈ মেনেজ কৰিছিলে মই মেইন গুৰুত্ব দিছোঁ যে সময় এবাৰ গোটে ঘূৰি নাহে গতিকে মই ঘৰৰ যিখিনি আৰ্থিক দৈন্যতা সেইখিনি নেওচি মই মেইন লক্ষ্য আছিলে মোৰ ল'ৰাটোক এটা ভাল মানুহ বনোৱা মেট্ৰিক পাছ কৰোৱা হায়াৰ ছেকেণ্ডেৰী পাছ কৰোৱা গতিকে মই যিখিনি পাৰোঁ ঘৰৰ যাৱতীয় বস্তুও মই নিকিনো দৰকাৰ হ'লে কিন্তু ল'ৰাৰ ফিজ পাতি যিখিনি যোগাৰ কৰিব লাগে সেইখিনি কৰোঁ মই ভৱিষ্যতে শিক্ষক হোৱাৰ সপোন আছে আপুনি কি ক'ব তাৰ আশাবিলাক মই পূৰণ কৰিবলৈ মই যিমান পাৰোঁ মই ট্ৰাই কৰিম এতিয়া আপোনাৰ স্বাস্থ্যও যথেষ্ট বেয়া আপুনি দোকানত কাম কৰে এতিয়া আপোনাৰ ভৱিষ্যতে যিখিনি আৰ্থিক অৱস্থাৰ কাৰণে প্ৰব্লেম হৈছে বুলি গম পাইছোঁ আপুনি কিবা ক'ব নেকি আপুনি সহায়ৰ হাত কিবা চৰকাৰকলৈ ক'ব নেকি আমাৰ যদি ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়া যদি আমাৰ প্ৰতিনিধি এই নিউজটো যদি দেখা পায় আৰু তপন গগৈ ছাৰকো মই অনুৰোধ কৰিম আৰু যোনে এই নিউজটো চাই মোক যদি যিহেতু মোৰ আৰ্থিক ক্ষেত্ৰত মই বহুত পিছপৰা থকা ঘৰটো মোৰ বৰ সুবিধাজনক নহয় গতিকে মোক যদি অকণমান হেল্প কৰে মোৰ সুবিধা হ'ব আৰু তেতিয়া মই মোৰ ল'ৰাটোক বেছি গুৰুত্ব দিবলৈ চান্স পাম আৰু কি নাম এইবাৰ উচ্চতৰ মাধ্যমিকত তুমি কি বিষয়ত লেটাৰ পালা আৰু কিমান পাৰ্চেণ্টেজ তোমাৰ এই পঢ়া শুনা কেনেধৰণে কৰিছিলা ঘৰতে নিজে যিমানখিনি পাৰোঁ কৰিছিলোঁ আৰু টিচাৰখিনিও শিকাই দিছিলে যিমান নোৱাৰোঁ পাৰ্চেণ্টেজ কিমান তোমাৰ 64.4 ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা ভৱিষ্যতে টিচাৰ হ'ম বুলি ভাবি থৈছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।